हेलो नमस्कार खुलुमबाय तो আজি এই আমার নতুনকৈ সরকার গঠন করা সময়ৰ আজিৰ এই অটেকিং সেরেমনিয়াল যেটো প্রোগ্রাম ইয়াত উপস্থিত হব পৰা অসমৰ সম্মানীয় গভর্নর হিজ এক্সেলেন্সি শ্রীযুত লক্ষ্মণ প্রসাদ আচার্য Honorable Governor of Assam আৰু আজি এই শপত গ্ৰহণ অনুষ্ঠানত আহি উপস্থিত হ'ব পৰা আমাৰ অসমৰ সম্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আমাৰ অসমৰ সম্মানীয় কেবিনেট মন্ত্ৰীসকল আৰু উপস্থিত হয়তো ত্ৰিপুৰাৰ আমাৰ ৰয়েল হেড অফ দ্য ৰয়েল হাউস অফ ত্ৰিপুরা শ্রী প্রদ্যুৎ বিক্রম মাণিক্য দেব বর্মন ডাঙৰীয়া আৰু উপস্থিত আমাৰ কাৰ্বি আংলঙৰ Chief Karbi Anglong Autonomous Councilorship আমার তুলিরাম রংহাং ডাঙৰীয়া আৰু উপস্থিত আমাৰ ডিমা হাছাও মিচিং কাউন্সিল ৰাভা কাউন্সিল আৰু তিৱা অটোনমাস কাউন্সিল সকলৰ আমাৰ সম্মানীয় চিফসকল আৰু উপস্থিত আমাৰ ইয়াতে অলপ আগতে ডেপুটি চিফ হিসাবে শপত গ্রহণ লোৱা আমাৰ বটলা টেৰিটৰিয়েল কাউন্সিলৰ শ্ৰীযুত ৰেহন दैमारी ডাঙৰীয়া আৰু উপস্থিত ইয়াৰ আমাৰ বিপিএফ দলৰ এমচিএলএ সকল বিজেপি দলৰ এমচিএলএ সকল আৰু উপস্থিত ইউপিপিএলৰ সম্মানীয় এমচিএলএ সকল আৰু উপস্থিত ৰাজ্যসভা আৰু লোকসভাৰ সম্মানীয় এমপি সকল আৰু উপস্থিত অসমৰ চিফ সেক্ৰেটাৰী ডাঙৰীয়া উপস্থিত আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰৰ ডিজিগনেটেড আমাৰ অফিচিয়েলসকল বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ডিজিগনেটেড অফিচিয়েলসকল আৰু বিটিসি অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা সম্মানীয় বুদ্ধিজীৱী সম্মানীয় সমাজকৰ্মী সম্মানীয় ৰাইজসকল প্ৰথমতে মই আপোনাৰ সকলোকে আজি প্ৰথমবাৰ আজিৰ দিনত বিটিসিৰ চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ থেংক ইউ দেই তো এতিয়া ক'ব লগা বহুত আছে আৰু কি কম বৰষুণ দি আছে এইটো বৰষুণ নহয় দেই আশীৰ্বাদ শান্তি আশীৰ্বাদত শান্তি আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো কতবা বহুত ময়লা চয়লা থাকিছে এইটো একদম একবাৰে চাফা খৰচা কম হ'ল আমাৰ গম পাইছে ইমান খৰচা কৰিব লগা আছিল ইয়াত ইমান চাফা চুফা এতিয়া শান্তি মাৰি শেষ চাফা হৈ গ'ল হয় না শান্তি খৰচা কম হৈ গ'ল আমাৰ এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই চাফা কৰি দিছে সব যিমানখিনি যি ময়লা আছে ঠিক আছে তো এতিয়া আমি বিপিএফ দল হিচাপে আমি আপোনালোকৰ ওচৰত
বিটিসি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে সৰকাৰ গঠন হোৱা পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো এই হিচাপত আমি আপোনালোকৰ যিমান সমস্যা আছে আমি সমাধান কৰি দিব কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম আমি কথা দিছো আপোনালোকৰ ওচৰত আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচিয়েল সকল আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান সমস্যা আছে বা বিটিসি বাকি ৰাজ্যৰ যিমান সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাব বুলি আশা কৰিছো নিশ্চয় আমাক সহায় কৰিব আমাৰ বিটিসি অঞ্চলত বহুত সমস্যা আছে আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকেও আমাক সহায় কৰক আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম এইখিনি কথা কৈছো আৰু আমাৰ অপজিশনই হওক বা ৰুলিঙতে থাকক যিমান এমচিএলএ বা ইএম সকল আছে আমাৰ বিটিসি চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছো আৰু বিশেষ কৰি অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব বড়োলেণ্ড বাকি ৰাজ্যৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছো তো যেন হওক আজি যেটো আমাৰ অথ টেকিং চেৰিমনিয়েল প্ৰগ্ৰাম এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকসেস কৰিব পাৰিছে বুলি আমি ক'ব পাৰো আৰু আপোনালোকে ধৰি লওক এইটো আমাৰে বৰষুণ নহয় ভগৱানে আমাক আশীৰ্বাদ দিছে শান্তি দিছে ভৱিষ্যত আমি যাহাতে এই বিটিসি চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছো থ্যাংক ইউ